আমাৰ এই যাত্ৰা নিমাতী ঘাটৰ দিশে আজি 21 জুন তাৰিখটোত নিমাতী ঘাটৰ দিশে প্ৰায় 350 ল'ৰা ছোৱালী দুখন বাছত যোৰহাট NCC একাডেমীৰ পৰা নিমাতী অভিমুখে যাত্ৰা একদম ৰাতিপুৱা 5 বজাতেই যাত্ৰা আৰু আপোনালোকক দেখাই আছোঁ নিমাতী পোৱাৰ আগতে এটা যিটো ৰাস্তা চাৰিগাঁৱৰ পৰা গৈছে নিমাতীলৈ সেইটো ৰাস্তা একদম পোন ৰাস্তা বাছৰ ভিতৰত কি কৰি গৈছে চবে পুৰা এনজয় মোৰ লগত ৰুলি মেম মাই চিনিয়ৰ্ছ এইয়া আগৰখন বাছ গৈ আছে পিছে আমি এইটো লগো দেখিছে নাই NCC লগো লাগি আছে সম্পূৰ্ণ নিৰাপত্তাৰ ব্যৱস্থাৰ মাজত ছাত্ৰ ছাত্ৰীসকলক লৈ যোৱা হৈছে এয়া প্ৰায় ঘাট পাইছোঁহি আৰু জাহাজ দেখিবলৈ পাইছে খুব সুন্দৰকৈ চলাইছে দেই বাছখন না ঠেকেচা এটাও নাইকিয়া খুব ভালকৈ চলাইছে এয়া নিমাতী ব্ৰহ্মপুত্ৰ বিশাল ব্ৰহ্মপুত্ৰ কিমান যুগৰ বৰ্ষৰ কথা ইয়াত ব্ৰহ্মপুত্ৰৰ বুকুতেই লুকাই আছে কিমান ইতিহাস লুকাই আছে এই ব্ৰহ্মপুত্ৰৰ বুকুত আৰু কিমান যে জাহ গৈছে নিশ্চিহ্ন হৈছে এই ব্ৰহ্মপুত্ৰৰ বুকুতেই কিন্তু এই ব্ৰহ্মপুত্ৰৰ পাৰলৈ যেতিয়া অহা হয় সঁচাকৈ কিবা এটা শান্তিময় পৰিৱেশ মনটো শান্ত লাগে তাকে আজি আপোনালোকক লগতে দেখাম জাহাজবিলাক দেখিছেনে কেনেকৈ ইমান ধুনীয়াকৈ শাৰী কাষত ৰৈ আছে আচ্ছা এইখন নিমাতীত এখন ৰেষ্টুৰেণ্ট আছে পোৱাৰ আগতে MK's ৰেষ্টুৰেণ্ট আৰু আগলৈ এখন আছে চাংপো ৰিজৰ্ট বুলি বৰ ধুনীয়া গোটেইখন বাঁহেৰে সজা এইখন চক আহি আছে জাহাজ কি ধুনীয়া এজনে ফটো মাৰিবলৈ গৈছিলে জাহাজ গুচি গ'ল এয়া আকৌ যোৱাৰ আগত একাডেমীত ছাত্ৰ ছাত্ৰীসকলে কৰি যোৱা যোগাসন খুব ধুনীয়াকৈ শাৰীকৈ কৰিছে এয়া দেখিছেনে একদম য'ত আমাৰ বাছখন ৰখালে বাছৰ পৰা অলপ দূৰলৈ আহি খোজকাঢ়ি আহিব লাগে খোজকাঢ়ি আহি এটা ঢিপ উঠি পাৰ হৈ আকৌ এখন সৰু এখন নৈ নিচিনাকৈ মানে এটা খুঁটি গৈছে সেই খুঁটিটো পাৰ হৈ যাব লাগিব সেই খুঁটিটো পাৰ হৈ গ'লে মাজৰ বালি পায় আৰু মাজৰ বালিতে যোগাসন কৰা হ'ব দেখিছেনে একদম ইমান পংক্তি শাৰীবিলাক গৈছে আমাৰ ল'ৰা ছোৱালীবিলাক এয়া চাব দেই পিছফালে একদম যেন গুৰি পৰুৱাৰ লানিৰ দৰে সেয়া চাব দেই এইয়া গুৰি পৰুৱাৰ লানিৰ নিচিনা একদম চব শাৰীকৈ আহিছে যেন কাৰ্গিললৈ মিলিটাৰীহে গৈছে এয়া আমাৰ অনাগত দিনৰ যুঁজাৰু এয়া নৈ পাৰ হৈ গৈছে বিৰাট চখ পাইছে একদম পানীৰ মাজে এনেকৈ যাবলৈ পায় ৰাতিপুৱা কিন্তু এই হেঙুলি বেলিটোও চুই নোযোৱা নহয় ৰ'দ প্ৰখৰেই কিন্তু আমাৰ ল'ৰা ছোৱালীৰ আনন্দতে ৰ'দৰ উত্তাপ চব পাহৰি গৈছে খুব ধুনীয়া এটা পৰিৱেশ সেয়া মাজৰ বালিত যোগাসন কৰিব আমাৰ ল'ৰা ছোৱালী আমিও কৰিম চাব আপোনালোকে কহুৱাৰ মাজে এয়া মই অশান্ত মন লৈ এই চব কিমান ব্ৰহ্মপুত্ৰ নীৰৱে নিতালে কেনেদৰে বৈ আছে বাহিৰলৈ যাব দৰকাৰে নাই ইয়াতেই গোটেই আন্দামান নিকোবৰ ইয়াতে বিচাৰি পায় এয়া চক ল'ৰা ছোৱালী বহিবলৈ আৰম্ভ কৰিলে গাইড দি আছে এয়া লোকৰ টুপি এটা লৈ পেলাই কোনো ৰকম যেন তেনে কৰিলোঁ যেনে তেনে লোকৰ টুপি এটা লৈ পেলাই ফটোখন মাৰিলোঁ আৰু ফটো মাৰিবলৈ গ'লোঁ ভিডিঅ'হে কৰিলে এয়া টাইম হৈ গ'ল দৌৰি সাজু হৈছে আমাৰ ল'ৰা ছোৱালীবোৰ
এয়া মই ৰখীয়া হৈ আছিলোঁ। এচক কিমান ধুনীয়া লাগিছে দেখিবলৈ নাওখন। ইমান ধুনীয়াকৈ শান্ত পানীৰ ওপৰেদি নাওখন ইমান ধুনীয়াকৈ গতি কৰিছে। চাওকচোন নাঙলৰ শিৰলুৰে এইয়া নাঙলৰ শিৰলুৰে যেনেকৈ থাকে আগফালে পানী, নাৱৰ শিৰলুৰে পানী ফালি ফালি গৈ আছে। এইয়া নাৱৰ যিটো শিৰলু থাকে সেই শিৰলুৰে পানী ফালি ফালি গৈ আছে এখন। যাব নে চাপিব এখন ধৰিব পৰা নাই, কিন্তু বহুত ধুনীয়া লাগিছে। এইয়া মহাবাহু ব্ৰহ্মপুত্ৰ, মহাবাহু ব্ৰহ্মপুত্ৰ, মহামিলনৰ তীৰ্থ, কত যুগ ধৰি আহিছে প্ৰকাশী সমন্বয়ৰ অৰ্থ। এয়া আমাৰ মেম, টিচাৰ মেম। তো ইমানতে ভিডিঅ'টো শেষ কৰিলোঁ। থেংক ইউ।